হেল্ল' বন্ধুসকল, আজি চেপ্টাৰটো লোৱা হৈছে এম লক্ষ্মীকান্তৰ পৰা ইণ্ডিয়ান পলিটিৰ পৰা, আৰু ফাৰ্ষ্ট চেপ্টাৰটো আছিলে হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড। আজি আমি এইটো অসমীয়াত বুজোৱা হওক। দ্য ব্ৰিটিছ কেম টু ইণ্ডিয়া ফৰ 1664 ট্ৰেডিং এজ ইষ্ট ইণ্ডিয়া কোম্পানী। আৰু প্ৰথমতে ব্ৰিটিছ গভৰ্ণমেণ্টে ৰুল কৰা নাছিলে। ফাৰ্ষ্ট আহিছিল তেওঁলোকে ব্যৱসায়ৰ অৰ্থে 1660 ফৰ ট্ৰেডিং পাৰপ'জ, ব্যৱসায়ৰ অৰ্থে। দে গেট দ্য ৰাইট অফ ট্ৰেডিং চাৰ্টাৰ গ্ৰেণ্টেড বাই কুইন এলিজাবেথ। আৰু যেতিয়া তেওঁলোকে ব্যৱসায় কৰিবলৈ আহিছিলে সেইখিনি সময়ত ব্ৰিটিছৰ যি শাসন চলি আছিল তাত কুইন এলিজাবেথে কৰিছিল, কুইন এলিজাবেথ ওৱান। ইন 1665 দে গেট দিৱানী ৰাইটছ, আৰু 1765 তেওঁলোকে ফাৰ্ষ্ট দিৱানী ৰাইটছ পাইছিলে। আৰু দিৱানী ৰাইটছ কিহত পাইছিলে? ৰেভিনিউ এণ্ড চিভিল জাষ্টিছ। ৰেভিনিউ মানে যি ৰাজহ হ'ব, সংগ্ৰহ হ'ব তাত, আৰু চিভিল জাষ্টিছ পাইছিলে, লিগেল ৰাইটছ পাইছিলে মানে। ইন উৰিষ্যা, বেংগল, বিহাৰ, এই তিনিখন ঠাইত উৰিষ্যা, বেংগল আৰু বিহাৰ। আৰু চমুকে আমি মনত ৰাখিবৰ কাৰণে BOB বুলি লিখিব পাৰোঁ। BOB মানে হ'ল বেংগল, O মানে হ'ল উৰিষ্যা, B মানে হ'ল বিহাৰ। চ' মই শ্বৰ্ট ফৰ্মত এইটো লিখি লৈছোঁ। ইটছ দ্য ফাৰ্ষ্ট ষ্টাৰ্টেড অফ টেৰিটৰিয়েল পাৱাৰ। আৰু এইটোৱে যেতিয়া ফাৰ্ষ্ট দিৱানী ৰাইটছ পাইছিলে, আৰু দিৱানী ৰাইটছৰ দ্বাৰা তেওঁলোকে ৰেভিনিউ আৰু যি লিগেল মানে ৰাইটছ পাইছিলে, তাৰ পৰা তেওঁলোকে এই তিনিখন ঠাইত টেৰিটৰিয়েল যিটো পাৱাৰ সেইটোও পাইছিলে। এণ্ড দ্য কোম্পানী, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসন কৰিছিল 1773 পৰা 1858। আৰু 1858তো সকলোৱে গম পায় যি মানে বিদ্ৰোহ আৰম্ভ হৈছিলে, চেপই মৈতিনী। চ' সেইটো তেতিয়ালৈ তেওঁলোকে মানে যি ইষ্ট ইণ্ডিয়া কোম্পানী আছে তেওঁলোকে শাসন কৰিছিল। যদিও বা তাৰ মানে অন্তৰালত ব্ৰিটিছ গভৰ্ণমেণ্ট আছিল, কিন্তু তেতিয়ালৈ মানে ব্ৰিটিছৰ যি গভৰ্ণমেণ্ট আছিলে তেওঁলোক অহা নাছিলে, তেওঁলোকে কোম্পানীৰ দ্বাৰা মানে শাসন চলাই আছিলে। কিন্তু আমি ক'বলৈ গ'লে ইষ্ট ইণ্ডিয়া কোম্পানী সেইখিনি সময়ত মানে হেৰি কৰিছিলে, তেওঁলোকে যদিও মানে ব্যৱসায়ৰ অৰ্থে আহিছিলে, কিন্তু তাৰপিছত তেওঁলোকে লাহে লাহে যেতিয়া দিৱানী ৰাইটছ পালে, মানে ৰেভিনিউ আৰু চিভিল জাষ্টিছত তেওঁলোকৰ ৰাইটছটো পালে, চ' তাৰপিছত তেওঁলোকে লাহে লাহে কেনেকৈ মানে কি চেঞ্জ কৰিলে আমি সেই বিষয়ে পাম। ফাৰ্ষ্ট আহিলে ৰেগুলেটিং এক্ট, আৰু ৰেগুলেটিং এক্টটো আছিলে ফাৰ্ষ্ট কনষ্টিটিউচনেল ইম্পৰ্টেঞ্চ কণ্ট্ৰল এণ্ড ৰেগুলেট এফেয়াৰ্ছ, মানে যিবিলাক দৈনন্দিন যিবিলাক মানে কাম কাজৰ সেইবিলাক মানে কণ্ট্ৰল কৰা আৰু ৰেগুলেট কৰাত মানে এইখনে ফাৰ্ষ্ট এক্ট আছিলে। মানে এইখনৰ দ্বাৰা কি কি কৰিছিলে আমি সেই বিষয়ে পঢ়িব পাম। তাৰপিছত আছিলে এইটো ফাৰ্ষ্ট ইণ্ট্ৰডিউচ পলিটিকেল এণ্ড এডমিনিষ্ট্ৰেটিভ ফাংচনছ। প্ৰথম মানে ৰাজনৈতিক আৰু প্ৰশাসনিক যি কাম কাজ তাত মানে কেনেধৰণে কি চলিব এই এক্টখনত কোৱা হৈছিলে। আৰু এই এক্টখনে মানে ফাৰ্ষ্ট ষ্টাৰ্টিং হয় মানে ইণ্ডিয়াক মানে ফাৰ্ষ্ট মানে যি লাহে লাহে তেওঁলোকে মানে ব্যৱসায়ৰ পৰা লাহে লাহে আগুৱাই আহি তেওঁলোকে মানে যি ৰেভিনিউ আৰু লিগেল হেৰি ল'লে তাত মানে কেনেকৈ কি ৰেগুলেট কৰিব সেই বিষয়ে মানে এই এক্টখনত কোৱা হৈছে। তাৰপিছত লেট দ্য ফাৰ্ষ্ট চেণ্ট্ৰেল এডমিনিষ্ট্ৰেশ্যন ইন ইণ্ডিয়া, আৰু লাহে লাহে এই এক্টখনে মানে যিটো মানে মূল যিটো মানে ভাৰতৰ চেণ্ট্ৰেল মানে যিটো শাসন মানে মূল শাসন ব্যৱস্থাটো কেনেকৈ মানে ধৰিব সেইটোৰ বিষয়ে মানে ইয়াত আমি পাম। চ' ৰেগুলেটিং এক্টত আছে গভৰ্ণৰ অফ বেংগল এজ গভৰ্ণৰ জেনেৰেল অফ বেংগল এণ্ড ক্ৰিয়েটেড এন এক্সিকিউটিভ কাউন্সিল অফ 4 মেম্বাৰ্ছ টু এছিষ্ট হিম। ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল ৱাৰেন হেষ্টিংছ, তেখেতৰ তলত 4জন সদস্য আছিল। মানে গভৰ্ণৰ অফ বেংগল যিজন আছিলে সেই তেখেতৰ তলত আৰু 4জন মেম্বাৰ ক্ৰিয়েট কৰি দিছিলে, যাতে মানে তেখেতৰ সেই 4জন সদস্য তেখেতক এছিষ্ট কৰিব পাৰে। প্ৰথম তেখেতৰ হাতত মানে অনলি পাৱাৰটো নাথাকে, তেখেতৰ তলত আৰু 4জন সদস্য দি দিছে মানে। আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল আছিল ৱাৰেন হেষ্টিংছ। It made governors of Bombay and Madras presidencies subordinate to the Governor General of Bengal. প্ৰথমে বম্বে, মাদ্ৰাছ আৰু বেংগল যি আছিলে মানে সেয়া আছিলে এখন মানে নিজা সুকীয়া মানে যি শাসন ব্যৱস্থা চলিছিলে, তাত মানে সকলো বেলেগ বেলেগ আছিলে। বেংগলৰো বেলেগ আছিলে, বম্বে বা মাদ্ৰাছ তেখেতসকলে নিজে সুকীয়া শাসন কৰি চলিছিলে। কিন্তু পিছত তেওঁলোকে কি কৰিলে, বম্বে, মাদ্ৰাছ, বেংগল BOB মানে এই তিনিখনক মানে ইণ্ডিপেণ্ডেণ্ট নকৰি কি কৰিলে, এই ৰেগুলেটিং এক্টৰ আণ্ডাৰত তিনিখনক মানে বেংগলৰ লগত মানে ইনক্লুড কৰি দিলে, যাতে মানে সেই ইনক্লুড কৰি সেই তিনিখন ঠাইৰ কাৰণে এজনেই গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি এটা পদবী সৃষ্টি কৰিলে। আৰু তেখেতৰ তলত 4জনক
আনিলে আৰু আনি এটা মানে শাসন ব্যৱস্থা আৰম্ভ কৰিলে মানে প্ৰথমে বম্বে মানে নিজা প্ৰেচিডেণ্ট আছিলে, মাদ্ৰাছৰ নিজা প্ৰেচিডেণ্ট আছিলে, তেওঁলোকে নিজে নিজে আইন কানুন বনাইছিলে, মাদ্ৰাছৰ কাৰণে বেলেগ, বেংগলৰ কাৰণে বেলেগ। কিন্তু পিছত কি কৰিলে, বম্বে, মাদ্ৰাছ আৰু বেংগলক লগ লগাই একেখনেই মানে এখন মানে আমি ক'ব পাৰোঁ যে কাউণ্ট্ৰি বনালে বা ষ্টেট বনালে, এনেকুৱা বনাই কৰি তেওঁলোকে নিজা শাসন ব্যৱস্থা আৰম্ভ কৰিলে। তাৰপিছত আহিল ৰেগুলেটিং এক্ট 1773 এষ্টাব্লিছ সুপ্ৰিম কোৰ্ট এট কলকাতা, আৰু কলকাতা হ'ল আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট সুপ্ৰিম কোৰ্ট। আৰু সেই কলকাতাৰ কিহৰ কাৰণে আমি পালোঁ, ৰেগুলেটিং এক্ট 1773 কম্প্ৰাইজিং 1 চিফ জাষ্টিছ এণ্ড 3 আদাৰ জাজ। চ' একে ছেইম যেনেকৈ গভৰ্ণৰ জেনেৰেল বেংগল এজন আছিলে, তেখেতৰ তলত 4জন মানে দিছিলে, এছিষ্টেণ্ট দিছিলে। চ' ঠিক তেনেদৰে চিফ জাষ্টিছ আছিল কলকাতাৰ মানে সুপ্ৰিম কোৰ্টত, আৰু 3 আদাৰ জাজ আছিলে, মানে আৰু 3জন তেওঁৰ তলত আছিলে। ইট প্ৰহিবিটছ ছাৰ্ভেণ্টছ অফ দ্য কোম্পানী ফ্ৰম এনগেজিং ইন এনি প্ৰাইভেট ট্ৰেড অন একচেপ্টিং ব্ৰাইব ফ্ৰম নেটিভছ। আৰু এই ৰেগুলেটিং এক্টখনৰ দ্বাৰা ফাৰ্ষ্ট কি কৰিলে, যিসকল ছাৰ্ভেণ্ট আছিলে মানে কোম্পানীৰ ছাৰ্ভেণ্ট আছিলে, তেখেতসকলক যিকোনো ধৰণৰ নেটিভ লোকৰ পৰা মানে কিবা ব্ৰাইব বা ঘোচ লোৱাত মানে এই আইনখনে বাধা প্ৰদান কৰিছিলে। ৰেগুলেটিং এক্ট ব্ৰিটিছ গভৰ্ণমেণ্ট কোম্পানীৰ ওপৰত কণ্ট্ৰল কৰাত শক্তিশালী কৰিছিল। ৰেগুলেটিং এক্টে ব্ৰিটিছ গভৰ্ণমেণ্টক মানে কোম্পানী যিহেতু নিজে নিজে মানে শাসন ব্যৱস্থা চলাব লৈছিলে, যেতিয়া এইখিনি কথা মানে কুইন এলিজাবেথে মানে গম পাইছিলে, মানে যেতিয়া মানে ব্ৰিটিছ গভৰ্ণমেণ্টে গম পাইছিলে, তেতিয়া মানে কি কৰিলে, তেখেতসকলৰ ওপৰত মানে কণ্ট্ৰল কৰিবৰ কাৰণে কি হ'ল, ৰেভিনিউ, চিভিল এণ্ড মিলিটাৰী এফেয়াৰ্ছ ইণ্ডিয়াৰ পৰা লাহে লাহে মানে তেওঁলোকে কণ্ট্ৰলটো লৈছিলে, আৰু এই এক্টখনৰ দ্বাৰা আহিছিলে। কিন্তু তেতিয়ালৈকে তেওঁলোকে ইণ্ডিয়ালৈ অহা নাছিলে। চ' এইখিনি আছিল ভিডিঅ'টো। যদি ভাল লাগিল তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।